হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলত। আজি আমি আমাৰ যিটো বেচিক মেথমেটিক্স আছিল, বেচিক মেথমেটিক্সৰ নেক্সট পাৰ্টটো কৰিব আহিছোঁ। আজি আমাৰ বেচিক মেথমেটিক্সৰ টপিকটো থাকিব বদমাছ ৰুল। চ' বদমাছ ৰুল কি তাৰ আগতে চাওক এইখিনি। যদি এনে কোনোবা অংক থাকে, অলৰেডি আমি পঢ়িছোঁ যোগ কেনেকৈ কৰে, বিয়োগ কেনেকৈ কৰে। আমি সেপাৰেটলি পঢ়িছোঁ যে কেনেকৈ যোগ কৰে। যদি অকল যোগে থাকে তেতিয়া কেনেকৈ কৰে, বিয়োগ থাকিলে কেনেকৈ কৰে, পূৰণ হৰণ সেপাৰেটলি কৰিছোঁ, একেলগে কৰা নাই। এইটো চোৱা, ইয়াতে 16 মাইনাছ 2 ইনটু 6 আছে। ইয়াতে চোৱা দুটা চিন আছে, এটা হৈছে মাইনাছ আৰু এটা হৈছে পূৰণ। এতিয়া আমি কেনেকৈ কৰিম? যেতিয়া এটাতকৈ বেছি চিন আহি যাব তেতিয়া আমি কেনেকৈ এইটো মেথছ সলভ কৰিম, বুজি পাইছা? চ' এতিয়া চোৱা, এইটো বদমাছ ৰুল ইয়াত দৰকাৰ কিয় আগত চাই লোৱা। বহুতে এনেকৈ কয় 16 মাইনাছ 2, দেট মিনছ 16ৰ পৰা 2 বাদ দিব লাগে, তাৰপিছত 6 পূৰণ কৰিব। চ' বহুত ষ্টুডেণ্ট এনেকৈ আছে, কি কৰিব আগত 16ৰ পৰা 2 বাদ দিব, 14 ইনটু 6 কৰি দিব, 14 6 84, যিটো আমাৰ এনচাৰ ৰং। বুজি পাইছা? এইটো যদি তুমি এপ্ৰপ্ৰিয়েট সঠিক এনচাৰটো উলিয়াব খোজা তেনেহ'লে ফাৰ্ষ্টত কি কৰিব লাগে, পূৰণ। ইয়াৰ এনচাৰ হ'ব কি, 16 যেনেকৈ আছে তেনেকৈ থাকিব, মাইনাছ 2 6 গুণ 12। চ' 16ৰ পৰা 12 বাদ দিলে কিমান থাকিব, 4। চ' ফাইনেল এনচাৰ কিমান হ'ব, 4। এইটো আমাৰ এনচাৰ নহয়, এইটো ভুল। 84 আমাৰ এনচাৰ ভুল হ'ব, আমাৰ সঠিক এনচাৰ হ'ব 4। এই যে ইয়াতে যে দুটা চিন বা তিনিটা চিন যেতিয়া থাকিব, এটাতকৈ বেছি চিন যেতিয়া একেলগত থাকিব, তেতিয়া আমি কোনটো ৰুল ব্যৱহাৰ কৰিম, কেনেকৈ এইটো মেথ সলভ কৰিম, সেইকাৰণে আমাৰ আছে বদমাছ ৰুল। আমি বদমাছ ৰুল চেঞ্জ কৰোঁ, আমাৰ এইটো কাৰেক্ট হৈ যাব। অ'কে, চ' সেইকাৰণে আমি বদমাছ ৰুল কৰিব লগা হয়। বুজি পাইছে বদমাছ ৰুলৰ প্ৰয়োজনীয়তা কি? এনেকৈ মেথ যেতিয়া আহি যাব, এটাতকৈ বেছি চিন থকা মেথছ এটা আহি যাব, অংক এটা আহি যাব, যেতিয়া যিটো অংকত যোগ বিয়োগ পূৰণ হল একেলগে থাকিব, তেনে অংকত কি হ'ব, আমি বদমাছ ৰুল ইউজ কৰিম। অ'কে, এতিয়া আমি বদমাছ ৰুলৰ বিষয়ে কৰিম। বদমাছ ৰুল মানে কি, বি ফৰ ব্ৰেকেট, ব্ৰেকেট তিনি প্ৰকাৰৰ হয়, বন্ধনী, প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী এণ্ড তৃতীয় বন্ধনী। অ'কে, নেক্সট অ ফৰ অফ, পেট কাৰ্ড ৰ। যিকোনো অংকত যদি ভিতৰত পেট কাৰ্ড ৰ থাকে, পেট কাৰ্ড ৰ উঠাই কিনে কি দিব লাগে, এটা পূৰণ চিহ্ন দিব লাগে। চ' ইয়াৰ মিনিং পূৰণ। অ'কে, চ' এই পিছত কৰিম। এটা চোৱা ডি, ডি ফৰ হৰণ, ডিভিজন। অ'কে, হৰণ। এম ফৰ মাল্টিপ্লিকেশ্যন, দ্যাট মিনছ পূৰণ, এণ্ড এ ফৰ এডিশ্যন, যোগ, এছ ফৰ সাবট্ৰাকশ্যন, বিয়োগ। ইয়াৰ মিনিং হৈছে কি চোৱা, আমি এইটো মানে কি, এইটো প্ৰায়ৰিটি বুজাইছে যে যেতিয়া 2 বা তাতকৈ বেছি চিহ্নযুক্ত কোনো এটা মেথছ দি দিয়ে, তেতিয়া আমি এইটো হিচাপত কৰিম যে কোনটো আগত দিছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ আছে আৰু কোনটো আগত আহে, সেইটো হিচাপত আমি আগত কৰিম। বুজি পাইছা? সেইটো আমি এতিয়া কৰিম একৰ্ডিং টু বদমাছ ৰুল। বুজি পাইছা? চোৱা কেনেকৈ কৰিব, চোৱা এইটো কৰা কৰিলে চোৱা, ফাৰ্ষ্টত ইয়াতে কি কি চিন আছে আগত চাই ল'বা, কি কি চিন আছে আগত ভালকে চাই ল'বা। কি কি আছে, হৰণ, পূৰণ আৰু বিয়োগ, তিনিটা চিন আছে, হৰণ, পূৰণ, বিয়োগ। এতিয়া চোৱা একৰ্ডিং টু বদমাছ ৰুল, এই তিনিটাৰ ভিতৰত কোনটো আগত আহে, আগত হৰণ আহে। চ' আমি আগত কি কৰিম, হৰণ কৰিম। চ' হৰণ বিলাক কৰি বাকীকেইটা এজ ইট ইজ ৰাখি দিম। এতিয়া চোৱা ইয়াতে হৰণ আছে, তাৰমানে কি 4ক 2ৰে হৰণ কৰিব লাগে। 4ক 2ৰে হৰণ কৰিলে কিমান হ'ব, এনচাৰ হ'ব 2। এইটো এজ ইট ইজ ৰাখি দিবা, যিহেতু আমি হৰণ কৰি আছো। -3 ইনটু, এতিয়া চোৱা 6ক 2ৰে হৰণ কৰিব লাগে। চ' 2ৰে 6ক হৰণ কৰিলে কিমান পোৱা যাব, 3 বাৰ। বুজি পাইছা? এইটো আমি আগত হৰণ কৰিলো, এতিয়া হৰণটো গুচি গ'ল। এতিয়া কি কি আছে, বিয়োগ আৰু পূৰণ। চ' একৰ্ডিং টু বদমাছ ৰুল কোনটো আগত কৰিম, আমি বিয়োগৰ আগত কি আহে, পূৰণ। চাম পূৰণটো কৰিম। এতিয়া 2 যেনেকে আছে তেনেকে ৰাখি দিবা। চ' 2 মাইনাছ 3 3 গুণ কিমান হ'ব, 9। অ'কে, এতিয়া এট লাষ্ট যি আছে কৰি দিম। এতিয়া চোৱা 2ৰ পৰা 9 বাদ দিব লাগে, 2ৰ পৰা 9 বাদ নাযাব। চ' আমি 9ৰ পৰা 2 বাদ দিম, 9ৰ পৰা 2 গ'লে কিমান থাকিব, 7। যেহেতু 9 ডাঙৰ, 9ৰ আগত কি আছে, মাইনাছ চিন। 2ৰ আগত কোনো চিন নাই মানে কি চিন আছে, প্লাছ এটা চিন লগাই থাকে। কোনো সংখ্যাৰ আগত যদি কোনো চিন নাথাকে, দ্যাট মিনছ প্লাছ চিন আছে। অ'কে, চ' যেহেতু ডাঙৰ 9ৰ আগত মাইনাছ চিন, সেইকাৰণে আমাৰ এনচাৰ কি আহি যাব, -7। বুজি পাইছা? এতিয়া নেক্সট আমি আৰু এটা এক্সাম্পল লৈছো, এটা এক্সাম্পল কৰিম। চোৱা এটা এক্সাম্পল কি হ'ব, চোৱা এতিয়া ইয়াতে চোৱা, ইয়াতে কি কি চিন আছে চাই ল'বা। ফাৰ্ষ্টত কি আছে, ব্ৰেকেট এটা আছে, দ্বিতীয় বন্ধনী আছে আৰু প্ৰথম বন্ধনী আছে। অ'কে, আৰু পূৰণ, যোগ আৰু বিয়োগ আছে আৰু হৰণ আছে, 4টা চিহ্ন আছে। এতিয়া চোৱা বদমাছ ৰুল হিচাপে কোনটো আগত আহে, ব্ৰেকেট। চ' আমি আগত ব্ৰেকেটটো কৰিম। কোনটো ব্ৰেকেট কৰিম আগত, ফাৰ্ষ্ট ব্ৰেকেট কৰিম, তাৰপিছত আমি ছেকেণ্ড কৰিম। এইটো যেনেকে আছে এজ ইট ইজ ৰাখি দিবা, এইটো কৰিবা। ফাৰ্ষ্টত কি হ'ব, 2 ইনটু 3 প্লাছ, ইয়াতে মিডিলৰ টাৰ্ম সলভ কৰিম। সলভ কৰিলে কিমান হ'ব,
2 6 গুণ এটা চোৱা মিডিলতে চোৱা ব্ৰেকেটৰ ভিতৰত এটা পূৰণ চিন ইয়াতে বিয়োগ চিন তেনেহ'লে কোনটো আগত আহিব একৰ্ডিং টু বদমাইশ ৰুল পূৰণটো আগত আহে বিয়োগৰ তুলনাত ওকে তেনে এই দুটো পূৰণ কৰা 6 2 গুণ 12 মাইনাস কিমান হ'ব 6 এতিয়া চোৱা হৰণ 3 ব্ৰেকেট যেনেকা আছে তেনেকে দিব এতিয়া চোৱা ব্ৰেকেট এইটো যেনেকা যেহেতু ব্ৰেকেট এইটো আছে এইটো আমি আগত কৰিম এতিয়া চোৱা 2 পূৰণ 3 প্লাস 12 পৰা 6 বাদ দিলে কিমান থাকিব 6 হৰণ কিমান হ'ব 3 ব্ৰেকেট এতিয়া আমি এইটো ব্ৰেকেটৰ ভিতৰখিনি কাম কৰিম ব্ৰেকেটটো যেনেকা আছে তেনেকে দি দিবা ব্ৰেকেটৰ ভিতৰত কি আছে 6 এটা পূৰণ যোগ হৰণ কোনটো আগত আহিব হৰণ আগত আহিব সো আমি আগত হৰণ কৰিম কিমান হ'ব এজ ইট ইজ ৰাখি দিবা 2 into 3 প্লাস 6 ক 3 ৰে হৰণ কৰিব লাগে 6 ক 3 ৰে হৰণ কৰিলে কিমান পাবা 3 2 গুণ 6 তুমি ইয়াতে কিবা 2 হ'ব মানে আনসার বুজি পাইছা এতিয়া 6 ইয়াতে হৰণটো গুছি কৰিতে কি থাকিল এটা থাকিল পূৰণ আৰু যোগ এতিয়া চোৱা যেহেতু পূৰণ আগত আহে যোগৰ আগত পূৰণ আমি পূৰণটো আগত কৰিম তেনেহ'লে কিমান 2 3 গুণ 6 প্লাস কিমান হ'ব 2 বুজি পাইছা এতিয়া চোৱা 6 plus 2 কিমান হৈ যাব 8 সমান এইটো হ'ব ফাইনাল আনসার এতিয়া এই বেটছটো চোৱা এইটো কেনেকৈ কৰিব ফাৰ্ষ্ট চোৱা ফাৰ্ষ্ট কি চাবা যে কি আমাক দিয়া আছে বদমাইশ হিচাপত কি চিন দিয়া আছে ৰ দিয়া আছে ব্ৰেকেট ফাৰ্ষ্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট হৰণ আৰু কি দিছে পূৰণ আৰু বিয়োগ দিছে হৰণ পূৰণ আৰু কি দিছে বিয়োগ দিছে ওকে এতিয়া চোৱা বদমাইশ হিচাপত আগত ব্ৰেকেটটো কৰিম সো ফাৰ্ষ্ট ব্ৰেকেট তাৰ পিছত আমি সেকেন্ড ব্ৰেকেট কৰিম সো ফাৰ্ষ্ট ব্ৰেকেট কৰাৰ আগত কি হ'ব এইটো যেনেকৈ আছে তেনেকৈ ৰাখি দিবা বুজি পাইছা সো ৰ 3 হৰণ 3 পূৰণ 3 পৰা 2 গলে কিমান থাকে 1 মানে নাই তো 3 পৰা 2 গলে 1 সো ব্ৰেকেটটো গুছি গ'ল কি থাকিল আমাৰ তেনেহ'লে 6 ৰ 3 হৰণ এটা চোৱা যেহেতু ব্ৰেকেটত আছে ব্ৰেকেটটো আগত কৰিম 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 1 গুণ 3 বাস এই ব্ৰেকেটটো গুছি গ'ল এতিয়া আমাৰ কি আহিব বদমাইশ হিচাপত o ফৰ ৰ মানে কি আছে পূৰণ তো আমি ৰটো গুছি ল'ম ৰটো আমি উঠাই ল'ম ৰ মানে কি মনত ৰাখিবা ৰ মানে পূৰণ আৰু ক মানে হৰণ এগুলো ম্যাথছ আমি পিছে বুঝি লবা ঠিক আছে যেহেতু র মানে কি পূরণ সো 6 র উঠা দিলে কি হবে 3 সো যেহেতু আমার রর কাম শেষ এটা পূরণ আর হরণ আহিল এটা চোৱা বদমাইশ হিসাবত পূরণ আর হৰণৰ ভিতৰত কোনটো আগত আহে হৰণ আগত আহে তো আমি এটা হৰণটো কৰিম সেটা হৰণ কৰিলে কি হ'ব 6 যেনেকৈ আছে তেনেকৈ ৰাখি দিবা পূৰণ 3 লগত 3 হৰণ কৰিব লাগে কিমান বাৰ যাব একবাৰ সো আমাৰ 1 হ'ব आंसर এটা চোৱা বাস 6 গুণ 6 আমাৰ ফাইনাল आंसर কিমান হৈ যাব 6 হৈ যাব বুজি পাইছা তো আশা কৰো বুজি পাইছা যদি ইয়াৰ পিছৰ সিরিজটো চাব খোজা ইয়াৰ পিছৰ সিরিজত আমি লখাগো গখাও আনি তো ইয়াৰ পিছৰ সিরিজবিলাক চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব